নমস্কাৰ, মই দীপন। আজি মই উপস্থিত আছো নাগিনীজুৰি এই বিশেষ ব্যক্তিসকলৰ লগত। এই বিশেষ ব্যক্তিসকলৰ লগত এইকাৰণে আছো, বিশেষ ব্যক্তি বুলি এইকাৰণে কৈছো, আজি এই বিশেষ ব্যক্তিসকল আমাৰ অসমৰ প্ৰত্যেকজন মানুহে চিনি পোৱা এজন ব্যক্তি। এই ব্যক্তিকেইজন হ'ল আজি এই বিশ্বকৰ্মাৰ উপলক্ষে তেওঁলোকে সকলোৱে একত্ৰিত হৈছে আৰু একত্ৰিত হৈ আমাৰ এই আজি যি জেগাত উপস্থিত হৈছো, এই জেগাডোখৰ এটা ঐতিহ্যমণ্ডিত জেগা। এই জেগাডোখৰ পৰাই বিভিন্ন এই ব্যক্তিসকলে নিজৰ জীৱিকা পাবলৈ সক্ষম হৈছিলে আৰু এই ব্যক্তিঘৰ এই যি স্থানত উপস্থিত সেই স্থান আমি এটা কথাই ক'ব লাগিব, সেই স্থান অতীজত এটা সুভদ্ৰা বাছৰ নামে এটা সমগ্ৰ মানে গোটেই আমাৰ যোৰহাটে এটা মানে পৰিচিত এটা নাম সুভদ্ৰা বাছ বুলি ক'লে সকলোৱে চিনি পায়। কিন্তু সুভদ্ৰা বাছৰ যিসকল এই ব্যক্তিসকলে সেই সুভদ্ৰা বাছৰ পৰা আজি এজন নিৰ্দিষ্ট ব্যক্তি হ'বলৈ সক্ষম হ'ল। আৰু আমি প্ৰথমতে এই সুভদ্ৰা বাছত কাম কৰা আমাৰ এজন জ্যেষ্ঠ ব্যক্তি আছে, তেখেতৰ ওচৰলৈ আমি পোনপ্ৰথমে যাব বিচাৰিছোঁ। আমাৰ তেখেতক আমি প্ৰথমে চিনাকি কৰিছোঁ, আমাৰ জ্যেষ্ঠ হিচাপে আমাৰ ৰঞ্জন দা আছে। আৰু ৰঞ্জনদাৰ এইকাৰণে মানে তেখেতৰ এটা বহুত ভাল বুলি ক'ব লাগিব, তেখেতে কালচাৰ জগতৰ লগতে আজি এই গাড়ী চালকৰ পৰা আদি কৰি বাছৰ পৰা ডাম্পাৰ পৰা বিভিন্ন ধৰণৰ তেওঁলোকে লগত জড়িত হৈ আছে। আমি পোনে আমি ৰঞ্জন দাৰ ওচৰলৈ যাম। ৰঞ্জন দাক আমি এটা এই অনুষ্ঠানলৈ আমি প্ৰথমতে স্বাগতম জনাইছোঁ। আৰু আজি আপোনাক কি ক'ব? কৃষ্ণ কিনো ক'ম আৰু, আমি যেনেকৈ ড্ৰাইভাৰ সন্থাই সকলোৱে মিলিজুলি সেই বিশ্বকৰ্মা আয়োজন কৰিছোঁ, আগলৈকে কৰি থাকিম আৰু পিছৰ প্ৰজন্মকো আমি শিকাই থৈ যাম যে আমি যেনেকৈ ধৰণে আয়োজন কৰিছোঁ তোমালোকেও এনেকৈ কৰি যাবা, ভৱিষ্যতে নাম থাকিব। ইমানে ক'লো আৰু, বেছি ক'ব নাজানো। কিন্তু তেখেতৰ ওচৰলৈ আমি ভৱিষ্যতে আকৌ যাম। কিন্তু এতিয়া আমাৰ যিসকল ব্যক্তি আছে তেখেতলোকৰ প্ৰত্যেকটো ব্যক্তিক আমি প্ৰথমতে চিনাকি কৰি আহিছোঁ। আপোনাৰ পৰিচয় দিব। কৃষ্ণ, মোৰ নাম সীতা শইকীয়া, মোৰ নাগিনীজুৰিৰ বাসিন্দা। আমাৰ বৃহৎ এটা নাগিনীজুৰি নগাবাদ শুকানজান বুলি আমাৰ এটা বৃহৎ পৰিয়ালৰ আমি চালক আৰু পৰিচালক আৰু ৰাইজৰ সহযোগত আমি যি ৩ বছৰ আগতে এই বিশ্বকৰ্মা মাহ আমি পাতি গৈছিলোঁ, এই আমাৰ ৪ৰ্থবাৰ। সেয়েহে আজি সঁচাকৈ মই বহু সুখী। ইয়াৰ লগতে সুভদ্ৰা বাছ বুলি কওঁতে মোৰ এটা মনলৈ এটা ভাৱ জাগি উঠিছে। আজি মই সেই সুভদ্ৰা বাছতেই সেই কাম কৰি মই আজি মোৰ ল'ৰা ছোৱালী পোহ পৰিয়াল দি আছোঁ। আৰু ৰঞ্জন দাৰ ক্ষেত্ৰত ক'বলৈ গ'লে তেখেতে আমাৰ চালকৰ গুৰু বুলি ক'ব লাগিব। তেখেতক আমি আজি যি সময়ৰ পৰা আমি এই গাড়ীৰ বিষয়ৰ পৰা তেখেতলোকৰ পৰাই আমি শিকি আহিছোঁ আৰু বিভিন্ন ধৰণৰ আমাৰ চালক সন্থায়ো তেনেধৰণে চলি আহিছে। আৰু ইয়াকে কৈ মই সকলো কৰ্মকৰ্তা আৰু সকলো ৰাইজলৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, তেখেতক ইতিমধ্যে তেখেতৰ সতীৰ্থই তেখেতক ইতিমধ্যে গুৰু বুলি মানে প্ৰকাশ কৰিছে। আৰু মই বহু ব্যক্তি আছে তেখেতলোকৰ সকলোৱে পৰিচয় লোৱাটো কোনো সম্ভৱ নহয়। কিছু তাৰপৰা মই পাছত এজন আছে তেখেতৰ পৰা আমি পৰিচয় ল'ব বিচাৰিছোঁ। নমস্কাৰ, মই শ্ৰী কেশৱ চুতীয়া। সৰ্বপ্ৰথমে আপোনালোকৰ যোৰহাট ডিষ্ট্ৰিক্টৰ এই সীমামূৰীয়া অঞ্চলত আহিলে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। লগতে সমগ্ৰ বিশ্বকৰ্মা চালকসকলেও অশেষ ধন্যবাদ থাকিল। আমি জ্যেষ্ঠজনক আমি প্ৰথম বছৰতে আমি সম্ভাষণ জনাইছোঁ, তেখেতক জনাই পিনি এনেকৈ চলি আছোঁ আৰু ৰাইজৰ লগতে। তেখেতক সকলোৱে সন্মান সহকাৰে সন্মান জনাইছে। কিন্তু তেখেতৰ এটা সুকীয়া পৰিচয় আছে। সেই সুকীয়া পৰিচয়টো হ'ল আজি 20-25 বছৰ আগত তেখেতক মানে যিহেতু ৰঞ্জন ড্ৰাইভাৰ হিচাপে চিনি পায়, কিন্তু তাৰ বিপৰীতে এজন তেখেতৰ সুকীয়া পৰিচয় আছে। তেখেতৰ আমাৰ সমাজ জীৱনৰ সাংস্কৃতিক জীৱনৰ এজন উজ্জ্বল ভৱিষ্যত মানে ধ্ৰুৱ তৰা স্বৰূপ হিচাপে আমাৰ পিছপৰা অঞ্চলৰ পৰা তেখেতে আগবাঢ়ি গৈছিলে। কিন্তু তেখেতক কি বুলি চিনি পায় এইটো ইতিমধ্যে মই আপোনালোকক ক'ব বিচাৰিছোঁ। তেখেতক এগৰাকী এতিয়া যিহেতু অসম চৰকাৰৰ মন্ত্ৰী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যিহেতু এতিয়া হৈ আছে অজন্তা নেওগ, তেখেতে সেই অজন্তা নেওগৰ যি সাংস্কৃতিক জগতৰ দিশে তেখেতে লৈ যাবলৈ সক্ষম হৈছিলে। আৰু তেখেতৰ পোনে যাওঁ তেখেতৰ ওচৰলৈ আমি তেখেতে অজন্তা নেওগৰ যিটো চৰিত্ৰ কৰিবলৈ কেনেকৈ মানে তেখেতে আগবাঢ়িলে আৰু তেখেতক কোনোবাই কৈছিলে নেকি? এইটো বৰ ডাঙৰ কথা এটা ক'লে। এইবোৰ ৰাইজৰ আশীৰ্বাদ। আমি ৰাইজে যেতিয়া নিমন্ত্ৰণ কৰে বোলে আপোনালোকে অকণমান কিবা অভিনয় অকণমান দেখুৱাব লাগে, এনেকৈ ধৰণে ৰাইজৰ আশীৰ্বাদ লৈ আমি এইবিলাক দেখুৱাই থাকোঁ। ইমান বিচলিত নহয় আৰু, হ'লেও ৰাইজে যেনেকৈ কয় তেনেকৈ অকণমান দেখুৱাই যাওঁ।
যিহেতু আপুনি যিকেইটা চৰিত্ৰত মানে আপুনি অভিনয় কৰে, যিটো আগতে আমাৰ গাঁও সমাজত, এতিয়াহে আপোনাৰ গাঁও সমাজত এখন ভাওনা কণ্টেক্ট বেচিছত লৈ আহে, তেখেতলোকে ভাওনা কৰে। কিন্তু আগতে আমাৰ সমাজত আছিলে ভাওনা এখন গাঁৱৰ থলুৱা যুৱক যুৱতী তথা থলুৱা যুৱক বৃন্দৰ দ্বাৰা এখন ভাওনা পৰিচালিত হয়, থলুৱা গায়ন বায়নৰ দ্বাৰা এটা ভাওনা পৰিচালিত হয়। কিন্তু তাত তেখেতে যিবিলাক অভিনয় কৰে, অভিনয় মানে তেওঁলোকে সাংস্কৃতিক জগতত যিবিলাক তেওঁলোকে কমেডি কৰে, সেই কমেডিবিলাকৰ লগতে তেখেতলোকে ইমান সুন্দৰভাৱে এই গোটেই জগতখনৰ চলাই নিবলৈ সক্ষম হৈছে। যিহেতু এখন আগতে ভাওনা হৈছিলে সন্ধিয়া প্ৰায় আপোনাৰ ৰাতি 10টা বজাৰ ৰাতিপুৱা 6টা-7টা বাজি যায়, কিন্তু এতিয়া ভাওনাখন হ'ল প্ৰায় 2-3 ঘণ্টাৰ মূৰতে এখন ভাওনা শেষ হয়। কিন্তু তেখেতলোকে যেতিয়া সেই ভাওনাখন কৰি থাকিব প্ৰায় 2-3টা বজাৰ সময়ত মানুহৰ ভাওনা চাই থকা সময়ত কিন্তু মানুহৰ টোপনি ধৰে। সেই টোপনি তেওঁলোকে নিৰ্মূল কৰিবৰ বাবে তেখেতে এনেকুৱা এটা হাস্যমধুৰ দৃশ্য পৰিৱেশন কৰে। তেখেতলোকে কোন জড়িত হৈ আছিলে? আমাৰ লগত জড়িত আমাৰ এটা গ্ৰুপ আছে। সেই গ্ৰুপটো এজন হ'ল অমিত সোণোৱাল, এজন হ'ল গোপাল ৰাজখোৱা আৰু এজন হ'ল প্ৰদীপ হাজৰিকা। এনেকৈ ধৰণে আৰু 2জনমান আছিলে, তেখেতলোক নাই এই সমাজত, সেইকেইজনটো গ'লগৈ। এতিয়া আমি কেইজনমানে আছোঁ, সেইকেইজনে ৰাইজৰ আশীৰ্বাদ লৈ কামটো কৰি থাকোঁ। আৰুনো কি ক'ম, বিশেষ ক'বলৈ বৰ অভ্যাস নাই কোৱা। কিন্তু আমি যিকেইটা ৰাইজে কথা পেলাব নোৱাৰি যাওঁ, আমি কিন্তু কোনো পইচা বা কিবা এটা বিচাৰি নাযাওঁ। ৰাইজে নিমন্ত্ৰণ কৰে, আমি যাওঁ। আজিকালি আৰু পইচা ধনন্ত আহি গ'ল, পইচাৰ কথা আহি গ'ল। কিন্তু আজিকালি চব পইচা ভাওনাই হ'ল। আমিতো পইচা ভাওনাত আমি অংশগ্ৰহণ নকৰোঁৱেই। আমি প্ৰায় এনেকৈ ৰাইজৰ আশীৰ্বাদ লৈ ৰাইজৰ সেৱা কৰি থাকোঁ আৰু ৰাইজৰ কথা মানি চলি থাকোঁ। আমি সেইকাৰণে প্ৰভু আশীৰ্বাদত জীয়াই আছোঁ। এনেকৈ এইখিনি মই এটা কথা ক'ব লাগিব যে একদম স্পষ্টভাৱে ক'ব লাগিব যে আজিৰ যুগত যিহেতু আমাৰ সমাজত যিহেতু এখন ভাওনাৰ কণ্টেক্ট বেচিছত আনে, কিন্তু আগৰ যুগত এখন ভাওনা পাতিলে গোটেই সেই অঞ্চলৰ চুবুৰী যুৱক আৰু যিসকল স্থানীয় ব্যক্তি আছে, ব্যক্তিসকলৰ দ্বাৰা এখন ভাওনা পৰিচালিত হয়। কিন্তু এটা কথাই মই ৰঞ্জাক সুধিব বিচাৰিম যে আজিৰ যুগৰ আৰু ভৱিষ্যত যুগত কি এটা পাৰ্থক্য বেলেগ আছিল নে? আজিৰ যুগত তেওঁলোকে বিভিন্ন ধৰণৰ পইচা লৈ ধৰক এজন ভাল মানে অভিনেতা অভিনেত্ৰী হৈছে, যিসকল তেখেতলোকৰ অভিনেতা আৰু আজিৰ অভিনেতা পাৰ্থক্য কি আপুনি দেখিছে? আগৰ হেৰিটো বেলেগ আছিলে আৰু এতিয়াতো বেলেগ। এতিয়া কি কয় আধুনিক যুগ আহিলে। এতিয়া ৰাইজে এনেই কৰি দিবলৈ যাব নোৱাৰে, কেলৈ তেখেতলোকৰো খৰচা আছে। সেই খৰচাটো বিচাৰি পিনাই তেখেতলোকে যায় আৰু। কিন্তু আমাৰ সেইটো নাছিলে। আমি তামোল পাণ এযোৰ দিয়ে আমাক বা গামোচা এখনি দিয়ে, পইচা 10 টকা দিয়ে, আমি সেয়াতে সন্তুষ্ট। আমি তেনেকৈ ধৰণে কৰ্মবোৰ চলাই গ'লোঁ আৰু ভৱিষ্যতেও তেনেকৈয়ে চলাই যাম। বৰ্তমান আপুনি কি কাম কৰি আছে এতিয়া? বৰ্তমান মই ড্ৰাইভিঙে কৰি আছোঁ। কি গাড়ী চলাই আছে? মই ডাম্পাৰ চলাই আছোঁ। ডাম্পাৰ চলাই আছে। আপুনিতো ভৱিষ্যতে আপুনি এই যিডোখৰ জেগাত উপস্থিত আছে, সেই গৃহৰ যি মানে সুভদ্ৰা বুলি বাছ আছিলে, তেখেতলোকৰ সুভদ্ৰা বাছ চলাই আপুনি ধৰক স্বাৱলম্বী হৈছিলে নে এতিয়া স্বাৱলম্বী হৈছে? নাই, তেতিয়াৰ পৰাই আমি হৈ আছোঁ আৰু বাকীসকলকো শিকাই গৈছোঁ, দেখি আছোঁ। তেনেকৈ ধৰণে ইয়াত প্ৰায় ড্ৰাইভাৰ বেছি হৈ গ'ল। সেইকেইখনে পাছে পৰাই বেছিভাগ ড্ৰাইভাৰ হ'ল ইয়াত। যিহেতু আপোনাৰ এতিয়া শিষ্য বহুত আছে, শিষ্য বহুত হ'লে মই এজন শিষ্য চলাইছোঁ। আপুনি যিহেতু আমাৰ এই অঞ্চলৰ এজন মানে ব্যক্তি হিচাপে আপোনাক এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি যিহেতু ৰঞ্জন দাৰ যিটো মানে আগৰ যিটো প্ৰতিচ্ছবি আৰু এতিয়া প্ৰতিচ্ছবিৰ পাৰ্থক্য কি দেখিছে? হয়, ৰঞ্জন দা আগৰ যিজন ৰঞ্জন দা এতিয়াও সেই আগৰ ৰঞ্জন দাই হৈ আছে। গতিকে তেখেতৰ যিটো ধৰি লওক কৌতুক বা তেখেতৰ যিটো হাঁহি ধেমালি বা যিটো তেখেতৰ গাড়ীৰ চালনা আগৰ দৰে আছে। তেখেত মানে আগৰ ৰঞ্জন দা এতিয়া ৰঞ্জন দা একেজনেই আছে। তেখেত জ্যেষ্ঠ ব্যক্তি হিচাপে আমাৰ মাজত উপস্থিত আছে আৰু বহুত তেখেতৰ শিষ্য আছে। শিষ্য এজনলৈ আমি পোনে পোনে যাব পাৰিছোঁ। এতিয়া মানে কি হ'ল, আমাৰ শিষ্য বুলি ক'লে বহু যুগত আমি ভাবিব লাগিব যে আমাৰ গাড়ী চলোৱা ড্ৰাইভাৰ এজন বুলি বা কিবা বুলি নহয়। এজন ড্ৰাইভাৰক মানুহে যিকোনো ক্ষেত্ৰত বহু মানে আপোনাৰ সু চকুৰে নাচায়। কিন্তু সেইকাৰণে মই পোনে পোনে আপোনাক বিচাৰিছোঁ যে সেই ড্ৰাইভাৰজনক আমাৰ জনসাধাৰণে কেনেকৈ চোৱা উচিত? যিহেতু আমাৰ এতিয়া যুগত মানে ড্ৰাইভাৰ বুলি ক'লে মানুহে মানে ভাল চকুৰে নাচায়। আমাৰ এতিয়া দেখিছে নহয়, আমাৰ পেচেঞ্জাৰে হওক, এতিয়া আমাৰ গ'লে মানে আমাৰতো ঘৰখন আছে ন, ঘৰখনত এতিয়া আমাৰ চলিবলৈ লাগে। এতিয়া ক'ৰবাত আমি ৰখাব লাগে, মানুহে মানে আমাক আৰু কি ক'ব গৰমত আৰু ক'বলৈ ভাষা নাথাকে আৰু যে ইমান দেৰি লাগে আমুক লাগে। এতিয়াতো আমিতো কিবা এটা কৰি চলাব লাগিব ন গাড়ীখন। এতিয়া যাওঁতে আমি মিলাব লাগিব, কিবা এটা টাইম মিলাব লাগিব, তেতিয়াহে আমালৈও কিবা এটা আহিব। তেনেকুৱাতে পেচেঞ্জাৰ কথা ধেৰ শুনিব লাগে। পেচেঞ্জাৰ গাড়ী চলালে মানে কথা
বহুত থাকে আকৌ হয়, ইতিমধ্যে ক'ব লাগিব যে তেখেতলোকৰ যি সমস্যা সমাধান মানে যিখিনি কথা ক'লে সেইটো সঁচাকৈ গুৰুত্বপূৰ্ণ কথা। কিন্তু আজিৰ যুগত তেখেতলোকে যিটো সমস্যা ভুক্তভোগী হৈ আছে সেই ভুক্তভোগীখিনি কথাখিনি আমি মানে আমাৰ যোগেদি আমি ৰাইজৰ আগত বা চৰকাৰৰ আগত অৱগত কৰিব বিচাৰিছো। সেইকাৰণে আমি আমাৰ লগত বহুত ব্যক্তি আছিলে, কিন্তু সকলো ব্যক্তি আমি যোৱাত সক্ষম নহয়। কিন্তু আমাৰ মাজত আৰু এজন আছে, তেখেতক আমি সৰ্বপ্ৰথমে আমি পোনপ্ৰথমে তেখেতক সুধিব বিচাৰিছো যে তেখেতলোকে আজি চাওক কিছুমান স্কুল বাছৰ লগতে কিছুমান যাত্ৰীবাহী বাছৰ লগত কিছুমান ডাম্পাৰৰ লগতে কিছুমান সৰু গাড়ী সৰু বৰ ডাঙৰ গাড়ীৰ লগত তেওঁলোকে মানে জড়িত হৈ আছে। আৰু তেখেতলোকক আমি এটা কথাই জানিব বিচাৰিছো, তেখেতলোকে যিসকল স্কুল বাছ চলোৱাৰ বহুত এটা নীতি নিয়ম আছে। আৰু তেখেতলোকে ইয়াৰ যিসকল ব্যক্তিয়ে শিষ্য হিচাপে গুৰু হিচাপে যিসকল আজিৰ যুগত তেওঁলোকে এটাই কথা ক'ব লাগিব যে তেওঁলোকে এজন উদীয়মান যুৱক, উদীয়মান ব্যক্তি আৰু জ্যেষ্ঠজনক সন্মান কৰি আমাৰ যিসকল যুৱক যুৱতী এতিয়া বহুত যুৱক যুৱতী আছে, বহুত যুৱক যুৱতী এতিয়া এখন ড্ৰাইভিং লাইচেঞ্চ লৈ সুৰামত্ত হৈ তেখেতলোকে এখন গাড়ী চলাই ঘূৰি ফুৰে। তাক লৈ আপুনি কি অনুভৱ কৰিব? হয়, আচলতে ড্ৰাইভিং বুলি ক'লে এনেকুৱা এটা বস্তু, ড্ৰাইভিং কৰিবলৈ যাওঁতে বহুখিনি নিয়ম নীতি অৱলম্বন কৰিবলগীয়া হয়। গতিকে সেই নিয়ম নীতিখিনি যেনেকৈ আমি ৰাতি গাড়ী চলালে ধৰি লওক লাইটৰ যিটো লাইট আপাৰ ডিপাৰ বা যিটো ছিগনেল সেইটো আমি মানি চলিব লাগে। আজি আমি কিছুমান ল'ৰা দেখিছোঁ, আজি এনেই সৰু সৰু যুৱক, তেখেতসকলে কোনো লাইচেঞ্চ নাই বা মাক দেউতাকে খুব কম বয়সতে এখন গাড়ী দিছে, খুব মানে দ্ৰুতগতিত গৈছে, ক'ৰবাত এক্সিডেণ্ট কৰিছে, নিজেও বিপদত পৰিছে, লোককো বিপদত পৰিছে। গতিকে তেওঁলোকে বা মাক দেউতাকসকলেও তেওঁলোকৰ এই মানে যুৱকসকলৰ বা যিখিনি শিশু বুলিয়ে ক'ব লাগিব, সেই শিশুসকলৰ প্ৰতি মাক দেউতাকৰ কিছু দায়িত্ব আছে বুলি ভাবোঁ। গতিকে তেনেকৈ এৰি দিলে বহুতৰ বিপদ হোৱাৰ চান্স থাকে। গতিকে মাক দেউতাকে সেইখিনি চোৱা চিতা কৰাটো দায়িত্ব বুলি মই ভাবোঁ। চালকসকলে কোনো নিজৰ ইচ্ছামতে কাৰোবাক এক্সিডেণ্ট নকৰে বা কাৰোবাক খুন্দা মাৰি নিদিয়ে, কিন্তু অকস্মাত কেতিয়াবা সামান্যভাৱে এটা দুৰ্ঘটনা হৈ যায়। কিন্তু তাক লৈ কিছুমান ব্যক্তিয়ে, কিছুমান মানুহে এটা বহুৱালি কৰিব মানে চেষ্টা কৰে। কিন্তু ইয়াৰ লগতে আমি এটা কথা ক'ব লাগিব যে আমাৰ এই 18 বছৰ হোৱাৰ লগে লগে কোনোবা এজন যুৱক বা যুৱতীয়ে এখন লাইচেঞ্চ পোৱাৰ পাছত কোনো তেখেতলোকৰ আনুষ্ঠানিক শিক্ষা নাই, আৰু তেখেতলোকৰ এটা ড্ৰাইভাৰৰ ক্ষেত্ৰত লাইচেঞ্চখন পাবৰ কাৰণে ড্ৰাইভাৰ ক্ষেত্ৰত যিটো আনুষ্ঠানিক শিক্ষা, সেই শিক্ষাৰ তেখেতলোকৰ এটা ব্যৱস্থা নাই। ব্যৱস্থা নোহোৱাৰ পাছতো তেখেতলোকে এখন লাইচেঞ্চ লৈ 18 বছৰ হোৱাৰ লগে লগে এখন যিটো চৰকাৰী প্ৰাপ্ত 18 বছৰ হোৱাৰ লগে লগে এখন লাইচেঞ্চ লৈ তেখেতলোকে উদণ্ডভাৱে এচাম যুৱকে মানে মটৰচাইকেলে হওক, চাৰিচকীয়া হওক চলাই ঘূৰি ফুৰে। কিন্তু তেওঁলোকৰ এটা কথা চিন্তা নকৰে, তেখেতলোকে যে সুৰাপান কৰে, কিছুমানে ধৰক তেনেকৈ হৈ দুৰ্ঘটনা হয়। কিন্তু তেনেকুৱা হোৱাৰ লগে লগে আমাৰ এই সমাজৰ কিন্তু বিপদত পৰে তেওঁলোকক জ্যেষ্ঠ যিসকল গাড়ী চালক আছে, গাড়ী চালকসকলে তেওঁলোকে বিপদত পৰে। কিন্তু তেখেতলোকে এই মানে ব্যৱস্থাটো যুৱ প্ৰজন্মক কি ক'ব? যিহেতু যুৱ প্ৰজন্মই যিহেতু আজি এখন উপযুক্ত মানে 18 বছৰ হোৱাৰ লগে এখন লাইচেঞ্চ উলিওৱাৰ পাছত তেখেতলোকৰ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ তেখেতলোকে গাড়ী চলাই ঘূৰি ফুৰে, কি ক'ব আপুনি? সেইখিনি ক'বলৈ গ'লে মা দেউতাকৰ গাতহে দুখ আছে মোৰ হিচাপত। কেলৈ তেওঁলোকৰ ভুলৰ কাৰণে কত মানুহ মৰি গৈছে। এজনে ভুল কৰে 10জন মৰে। সেইকাৰণে নিজৰ মাক বাপেকে অকণমান সতৰ্ক হ'ব লাগে যে মই ল'ৰাটো গাড়ী চলাব পৰা প্ৰয়োজন বয়স হৈছে নাই, মই এই টাইমত তেওঁক কি দিব লাগিব, সেই বস্তুটো তেওঁলোকে শিকাব লাগে। অকল গাড়ীখন কিনি দিলে যে চলাব লাগে সেইটো কথা নহয়, বাকী কথাখিনিও মা দেউতাকে শিকাই পঠিয়াব লাগে যে তুমি এনেকৈ কৰিবা, তেনেকৈ কৰিবা, তেতিয়া মানুহ কোনো বিপদত নপৰে। এতিয়া এজনৰ ভুলৰ কাৰণে, সেই ল'ৰাজনৰ ভুলৰ কাৰণে কত মানুহ মৰি গৈছে, এনেকুৱাটো যাতে হ'ব নালাগে। যিহেতু আপোনাৰ শেষত মই আৰু এটা আপোনালোকে কথা উত্থাপন কৰিছোঁ, যিটো আপোনাক আগতে অজন্তা বাইদেউ বুলি সকলোৱে চিনি পায়, কিন্তু অনাগত দিনত আপুনি এই কাৰ্যটো আপোনাক যে ক'ৰবাত নিমন্ত্ৰণ দিয়ে, আপুনি এইটো কাৰ্য কৰিবনে? নিশ্চয় কৰিম। যদি ভালে থাকোঁ, তেখেতলোকে নিমন্ত্ৰণ কৰিলে সকলোকে মাতি আৰু নিয়মটো কৰিব লাগিব। সদস্যত মই আৰু এটা কথা আছে, মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, সদস্যত এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিসকল ব্যক্তিয়ে উদীয়মান ব্যক্তিসকলে, উদীয়মান যুৱকসকলে ওলাই আহিছে বা উঠি আহিছে, তেখেতলোকক আমি কি মানে আভাস জনাব আপুনি? হয়, তেখেতলোকে মই আগতে কৈছোঁৱে, তেখেতলোকে যাতে সকলো নিয়ম নীতি মানি যদি গাড়ী চলায় তেখেতলোকৰ কোনো অসুবিধা নহয়। আৰু এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ গাড়ী চালকসকলৰ মাজত বা পৰিচালকসকলৰ মাজত বহুতো কিন্তু শিক্ষিত যুৱক আছে। গতিকে চাকৰি অভাৱত কিছুমানে আজি গাড়ীতে সংস্থাপন হ'বলগীয়া হৈছে। তাৰে আমাৰ এজন উদাহৰণ আছে, আমাৰ বিকাশ চুতীয়া। তেখেতক আমি আমাৰ এই মাইক্ৰফোনৰ সন্মুখলৈ মাতিছোঁ, তেখেতক আমি চিনাকি কৰাই দিম। আমি বিকাশ চুতীয়াক আমি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতে দুটিকৈ চাকৰি পাবলৈ সক্ষম হৈছে। প্ৰথম অৱস্থাত অসম আৰক্ষীত যোগদান কৰাৰ ডেৰ বছৰৰ পিছত পুনৰ তেখেতে অন্য এটি চাকৰি পাবলৈ সক্ষম হৈছে।
গতিকে তেখেতক আমি এজন আমাৰ ভিতৰুৱা গাঁৱৰ এজন দুখীয়া পৰিয়ালৰ যুৱক, যিহেতু তেখেতে নিজৰ ঘৰখনৰ পৰা আদি কৰি নিজৰ চাকৰি সংস্থাপন প্ৰথমতে নাপায়, তেখেতে এখন বাছত হেণ্ডিমেন কৰি তেখেতে নিজৰ জীৱিকা অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। তাৰ পাছত তেখেতে অসম আৰক্ষীৰ কনিষ্ঠ বলত তেখেতে নিযুক্তি পাইছিলে আৰু তেখেতক আমি চিনাকি কৰিছোঁ বিকাশ। আৰু তেখেতে নিযুক্তি পোৱাৰ পাছতে প্ৰায় ডেৰ বছৰমানৰ পাছত তেখেতে আকৌ CRPF তেখেতে আমাৰ পুনৰ নিযুক্তি পালে। তেখেতক আমি অনুভৱটো জানিব বিচাৰিছোঁ। হয়, মই এতিয়া যিবিলাক মানে শিক্ষিত সেই বাছত লগত জড়িত আছে ল'ৰা, তেওঁলোকক কৈছোঁ অকল বাছত থাকেই নহয়, বাকী যিবিলাক ইণ্টাৰভিউ ওলাইছে তাতো যোগদান কৰক, ভৱিষ্যত উজ্জ্বল হ'ব। বাকী বাছত থাকিও ভালেই লাগিছিলে, চবেই সৰু বুলি মৰম কৰিছিলে। এতিয়াও ছুটীত আহিছোঁ, এতিয়াও মৰম কৰিছে চবেই, আৰু কি ক'ম, ভাল লাগিছে এইবিলাক। এতিয়া এটা কথাই ক'ব লাগিব যে সঁচাকৈ আমি কৰ্মই ধৰ্ম, যদি আমি কৰ্ম কৰোঁ সদায় ধৰ্ম পামেই। সেইকাৰণে আমি নৱপ্ৰজন্মক, যিসকল যুৱক যুৱতী আছে, তেখেতলোকে এই বিভিন্ন কাৰণত বিভিন্ন জেগাত ধিজিকালি নেমাৰি তেখেতলোকে নিজৰ কৰ্ম সংস্থাপনৰ প্ৰতি গুৰুত্ব দি তেখেতলোকৰ যি জীৱনৰ সংগ্ৰামৰ তেখেতলোকে আগুৱাই যোৱাত সক্ষম হওক। আৰু আজি ইয়াৰ পৰাই মই সমগ্ৰ অসম তথা ভাৰতবৰ্ষীৰ ৰাইজক মই শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই নগাবাদ অঞ্চলৰ যিসকল গণ্যমান্য ব্যক্তি চালক আছে, তেখেতলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ ভগৱানে কৃপা কৰক, তেখেতে অনাগত দিনত আজি যেনেকৈ তেখেতলোকে সুস্থ হৈ আছে, অনাগত দিনত তেখেতলোকে সুস্থ হৈ থাকক। আৰু ইয়াৰ লগে লগে মই আজি এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ। ধন্যবাদ।